এই মুহূৰ্তত জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ অন্তৰ্বৰ্তীকালীন বাজেট ইতিমধ্যে দাখিল হৈছে। কি আছে বাজেটৰ সবিশেষ এই ভিডিঅ'ৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অন্তৰ্বৰ্তীকালীন বাজেটৰ মুখ্য 20টা সিদ্ধান্ত আপোনালোকক জনাই দিব বিচাৰিছো। সবিশেষ খবৰৰ বাবে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ বাজেটত আয়কৰ দিয়া লোকসকলে লাভ কৰিছে বৃহৎ সকাহ। আগৰ দৰে এই বিত্তীয় বৰ্ষটো তেওঁ আয়কৰ দি থাকিব পাৰিব। মধ্যবিত্ত শ্ৰেণীৰ বাবে নতুন গৃহ নিৰ্মাণ আঁচনিৰ ঘোষণা বিত্তমন্ত্ৰীৰ। গৃহ ক্ৰেতা আৰু গৃহ নিৰ্মাতাসকলেও অন্তৰ্বৰ্তীকালীন বাজেটৰ পৰা লাভৱান হ'ব। ইপিনে ৰেল যাত্ৰী সন্দৰ্ভতো এক ডাঙৰ ঘোষণা হৈছে বাজেটত। দেশৰ 49,000 নতুন ৰেল ডবা নিৰ্মাণ কৰা হ'ব। ইপিনে উল্লেখ কৰিছে কেন্দ্ৰীয় চৰকাৰে বাজেটৰ আগত বিমান যাত্ৰীক ডাঙৰ উপহাৰ দিলে। এইবাৰ বাজেটত বিমান ইন্ধনৰ দাম হ্ৰাস পাইছে, যাৰ বাবে বিমান ভাড়া অধিক সুলভ হ'ব পাৰে। আৰু বাজেটত পূৰ্বেও বাণিজ্যিক LPGৰ দাম বৃদ্ধি কৰা হৈছে। অৱশ্যে ইয়াৰ দ্বাৰা সাধাৰণ মানুহ বিশেষ প্ৰভাৱিত নহ'ব। এতিয়া কেৱল বাণিজ্যিক LPG চিলিণ্ডাৰ প্ৰতি কেজিত 14 টকাকৈ অধিক টকা দিব লাগিব। ইপিনে উল্লেখ কৰিছে PM আৱাস যোজনা গ্ৰাম্যৰ অধীনত আগন্তুক 5 বছৰত 2 কোটি ঘৰ নিৰ্মাণ হ'ব। দেশৰ কৃষকসকলে আগৰ দৰে PM ফচল যোজনাৰ সুবিধাও ল'ব পাৰিব। আৰু এতিয়াৰ পৰা কৃষকসকলে শস্যৰ কোনো DAP ব্যৱহাৰ কৰাটো সহজ হৈ পৰিব। নেনো DAP ব্যৱহাৰ কৰাৰ সহজ হৈ পৰিব। আৰু দেশৰ সৌৰচাত আঁচনিৰ অধীনত প্ৰতি মাহে 300 ইউনিটকৈ বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিব। দেশত ৰেলপথৰ আৰু 3টা কৰিডৰৰ কাম আৰম্ভ হ'ব। দেশত 1000ৰো অধিক নতুন বিমান সংযোগ হ'ব, যাৰ ফলত বিমান ভাড়া হ্ৰাস পাব পাৰে। আৰু চাৰ্ভাইকেল কেঞ্চাৰ প্ৰতিৰোধৰ বাবে 9ৰ পৰা 14 বছৰ বয়সৰ শিশুৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। দেশৰ সকলো আশাকৰ্মী আৰু অংগনবাড়ী কেন্দ্ৰৰ সেৱিকাই আয়ুষ্মান ভাৰতৰ সুবিধা পাব। বাহন নীতিৰ অধীনত এতিয়া ৰাজহুৱা পৰিবহণ নেটৱৰ্ক সংযোগ হ'ব। ইপিনে যুৱক যুৱতীসকলক চিকিৎসক কৰাৰ লক্ষ্য আৰু দেশত প্ৰায় 15খন এইমছৰ লগতে একাধিক চিকিৎসা মহাবিদ্যালয় মুকলি কৰা হ'ব। ইপিনে কৃষি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কেইবাটাও ডাঙৰ সিদ্ধান্ত লৈছে। গাখীৰ উৎপাদনকাৰী কৃষকৰ বাবে নতুনকৈ গাখীৰ দিয়া জীৱ-জন্তু প্ৰস্তুত কৰাৰ বাবে কাৰ্যক্ৰম প্ৰস্তুতৰ লক্ষ্য। মীন পালন দুগুণ কৰাৰ লক্ষ্য। দেশৰ 3 কোটি মহিলাৰ বাবে লাখপতি বাইদেউ বনোৱাৰ লক্ষ্য। স্কিল ইণ্ডিয়া মিছনৰ অধীনত যুৱক যুৱতীসকলক অধিক প্ৰশিক্ষণ দিয়া হ'ব। আৰু দেশৰ নতুন চহৰলৈ মেট্ৰ' ৰেলৰ সম্প্ৰসাৰণ হ'ব।